Hello student, welcome back to our e-classes. Earlier we have discussed on the unit 1 of the business studies, principle and function of management. Okay, the continuing this topic but this unit, we have to discuss the objectives of management. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পুনৰ অনলাইন ক্লাছৰ বাবে তোমালোকক আহ্বান জনাইছোঁ আৰু আমি ফাৰ্ষ্ট ইউনিটটো আমি ব্যৱসায় পৰিচালনাৰ আমাৰ যিটো আছিল যে পাৰ্ট এ নেচাৰ এণ্ড ছিগনিফিকেন্স অফ মেনেজমেণ্ট পৰিচালনা সেই ইউনিটটোৰ আজি আমি আলোচনা কৰিম পৰিচালনাৰ উদ্দেশ্যসমূহ যে পৰিচালনাৰ উদ্দেশ্য বুলি ক'লে আমি এনেকৈ ক'ব পাৰোঁ অবজেক্টিভছ আৰ দ্য এণ্ড টুৱাৰ্ডছ হুইচ দ্য এচিভ activities of an organization are direct. Remember, the meaning of objective is that objectives are an towards which the activities of an organization are directed. যে উদ্দেশ্য কি হয় সংগঠনে যেতিয়া তেওঁলোকৰ পৰিচালনাৰ যিটো দিশ থাকিব সেই দিশটো শেষ পৰ্যন্ত সঠিক ৰূপত আৰু সঠিক ৰূপে সকলোবোৰ কাৰ্য সম্পন্ন কৰাৰ বাবে যি পৰিক্ৰমা বা যি পৰিসৰ আগবাঢ়িব লাগিব সেইটোৱে হৈছে ইয়াৰ উদ্দেশ্য সাধাৰণতে ইয়াক তিনিটা ভাগত ভাগ কৰিছে ইট হেজ বিন ডিভাইডেড ইনটু থ্ৰী কেটেগৰিজ বা থ্ৰী টাইপছ ওৱান ইজ দ্য অৰ্গেনাইজেশ্যনেল অবজেক্টিভ ছেকেণ্ড social objectives, third, personal objectives. Let's start the organizational objectives. Organizational objectives means what? Those objectives are aims and prosperity and the growth of the organization. Organizational objective means the aims at the prosperity and the growth of organization. Prosperity and growth of organization. It is the meaning of organizational objectives. অৰ্থাৎ ব্যৱসায় লক্ষ্য আৰু তাক কেনেকৈ সমৃদ্ধি কৰিব পাৰি বা কেনেকৈ তাক বৃদ্ধি কৰিব পাৰি সেইটোৱে হৈছে অৰ্গেনাইজেশ্যনেল অৰ্থাৎ সংগঠনৰ বা এটা সংগঠনৰ উদ্দেশ্য বা অৰ্থ ইয়াৰ অৰ্থটো হৈছে কি আকৌ ৰিপিট কৰিছোঁ দি এইম এট প্ৰস্পাৰিটি সমৃদ্ধিৰ বাবে আমাৰ লক্ষ্য আৰু তাৰ উন্নতি বৃদ্ধিয়ে হৈছে অৰ্গেনাইজেশ্যনৰ সংগঠনৰ উদ্দেশ্যৰ অৰ্থ তাৰ বাবে এটা যিকোনো পৰিসৰে যে প্ৰস্পাৰিটি এইম গ্ৰোথ কেনেকৈ বৃদ্ধি হ'ব যদি চোৱা যায় তেতিয়াহ'লে আকৌ আমি তাক চাব ডিভাইডেড কৰিম তিনিটা ভাগত ইট হেজ বিন ডিভাইডেড ইনটু দ্য থ্ৰী types. One is survival, second is profit, third is growth. Survival means what? The basic purpose of every organization. Protect the organization to survive and existing to the competitive market for a long period time and possible only when it is able to cover its cost. Order survival. আজিৰ এই প্ৰতিযোগিতাৰ যিটো আমাৰ প্ৰতিযোগিতাৰ যিটো এটা আধুনিক ব্যৱসায়ৰ যিটো তীব্ৰ প্ৰতিযোগিতাৰ যিটো দণ্ডাত্মক তাত এটা ব্যৱসায় বা একোটা সংগঠন কেনেকৈ বৰ্তি থাকিব কেনেকৈ বৃদ্ধি কৰিব বা কেনেকৈ তেওঁলোকে পোনপ্ৰথমতে স্থিতাপি ল'ব আৰু সেইটোকে ইয়াতে মিনিং কৰা হৈছে অৰ্গেনাইজেশ্যনেল অবজেক্টিভছৰ ভিতৰত সাৰ্ভাইভ এট ফাৰ্ষ্ট ইউ হেভ টু দ্য সাৰ্ভাইভ হাউ শুড ইউৰ প্লেন্টেড your organization. Normally, we have purchased a mango from to the vegetable market and cut it and we have served it. But do you have think how get with the mango from the market? Okay? How we have get the market from the market? We have purchased it, cut it and served it. But whatever we have go for the purchasing the market, whatever we have go for to the purchase the market,
for the mango, we are analysis that the somebody, but some organization will be the planted the seed of the mango, and it will be the slowly growth, and they have given to the numbers of fruits, and then we are giving, but we are getting the mango. Okay, that means I just telling you that one day we cannot get the total fruits. It will be a little more time. That is called the survive. যে আমি মই উদাহৰণটো এতিয়া অসমত অলপমান কৰিছোঁ যে আমি গৈছোঁ বজাৰত গৈছোঁ, আম 1 কিলো কিনি আনিছোঁ, কাটিছোঁ, খাই দিছোঁ, বাছ বোলে আমটো বৰ ধুনীয়া টেষ্ট আছিল, তাতে আমি সীমাবদ্ধ কৰা নাই। ব্যৱসায়ৰ ক্ষেত্ৰত কথাটো এনেকুৱা হ'ব যে কোনোবা এটা অৰ্গেনাইজেশ্যন বা কোনোবা এটা সংগঠনে তাক কি কৰিছে, তাক ৰোপণ কৰিছে, প্লান্টেড দ্য চিড। তাৰপিছত লাহে লাহে সি কি কৰিছে, 2-3 বছৰ লৈছে, 3 বছৰ লৈছে, তাৰপিছত তাৰ পৰা ফল হৈছে, তাৰপিছত বজাৰত আহিছে, তাৰপিছত আমি পাইছোঁ। তাৰমানে যিকোনো এটা বস্তু একেদিনতে যদি আমি বিচাৰোঁ তেতিয়াহ'লে আমি নেপাওঁ। পোৱাৰ কাৰণে এটা নিৰ্দিষ্ট সময় লাগিব। সময়টো আমি কি কৰিব লাগিব, কিন্তু তীব্ৰতৰ কৰিব লাগিব। বোলে ৰুইছোঁ তাৰপিছত যোৱা নাই, তেতিয়াহ'লে নহ'ব। যে প্লেণ্টেড দ্য চিড ইজ দ্য ৱেল, আৰু তাক কি কৰিব লাগিব, ৱেল তাক যিটো ছাৰ্ভাইভ কৰিব লাগিব, ৱেল যিটো ক্লিনিং, ৱেল যিটো ডেফিনেশ্যন তাক দিলেহে কি হ'ব, ই তোমাৰ আমাৰ কি হ'ব, ফাষ্টলি ইট ডেভেলপ ইট, ফাষ্টলি ইট গ্ৰোথ ইট, এণ্ড উই গেট দ্য নাম্বাৰ্ছ অফ দ্য fruits. Okay, then go for to the second point is profit. The most important objectives of every organization is earning adequate amount of the profit. যে ব্যৱসায়ত কি লাগিব, earning adequate the profit. Without profit, no one can business can be survive, no one can business to be continuing their long period. লাভ নোহোৱাকৈ কোনো এটা ব্যৱসায় মানে তিষ্টি থাকিব নোৱাৰে বা টিকি থাকিব নোৱাৰে, আৰু দীৰ্ঘম্যাদী জীৱন কটাব নোৱাৰে। যে ব্যৱসায় কৰিলে লাভ লাগিবই, এইটো কি হয়, সংগঠনৰ এটা উদ্দেশ্য। কিন্তু এই উদ্দেশ্যটো যদি আমি অলপমান বেলেগ দৃষ্টিভংগীৰে যে লাভ লাগিব মানে যে 100 টকাত কিনি আনি 100 টকাতে বিক্ৰী কৰিছোঁ, 2 দিনৰ কাৰণে সেইটো ভাল, তাৰপিছত কিন্তু মানুহে নোযোৱা হ'ব। যে 100 টকাৰ বস্তুটো আমি কিনি আনি আমাক প্ৰফিট থাকিব তাত, যে আমি 10 টকা বা 5 টকাত আমি কি কৰিছোঁ, লাভত বিক্ৰী কৰিছোঁ, তেতিয়াহ'লে ব্যৱসায় কিন্তু এইটো কি দিব, লংগিভিটি দিব, আৰু এইটো ছাৰ্ভাইভৰ কাৰণে আমাৰ জৰুৰী। তাৰ কাৰণে আমাৰ প্ৰফিট এনালাইচিছ কৰিব লাগিব, ৰেচিঅ' এনালাইচিছ কৰিব, ফাইনেন্সিয়েল ষ্টেটমেণ্ট এনালাইচিছ কৰিব লাগিব, যিবিলাক কাৰ্য থাকে হুইচ হেজ বিন দ্য ৰিলেটেড উইথ টু দ্য প্ৰফিট এণ্ড হাউ উই গেট টু দ্য প্ৰফিট। তাৰ কাৰণে আমি কি কৰিব লাগিব, ৱেষ্টেজ কমাব লাগিব, ৰিডিউচিং আৱাৰ ৱেষ্টেজ, ইমপ্লিমেণ্টিং টু দ্য ইফিচিয়েণ্ট মেন পাৱাৰ, implementing to the proper market channelize, implementing up to the proper marketing, that will get to the 100% of profit due to low cost. Okay, then go for to the point number 3, that is called the growth. Ultimately we are surviving. তাৰমানে তুমি সার্ভাইভ কৰিছা, তুমি ডেভেলপ হৈছা, যে আর মৃত্যু নহয়, এই ব্যৱসায়টো টিকি থাকিব। 2 নম্বৰ আমাৰ কি হৈছে, ক্ৰমান্বয়ে আমাৰ লাভ অৰ্জনৰ দিশে আমি গৈ আছোঁ। তাৰ মিনিংটো 3 নম্বৰ যিটো পইণ্ট আমাৰ যিটো আছিলে অৰ্গেনাইজেশ্যনেল অবজেক্টিভ 3 নম্বৰ পইণ্টটো আছিলে আমাৰ কি, গ্ৰোথ। আল্টিমেটলি ইউ আৰ গ্ৰোথিং ইউৰ বিজনেছ। যে 1 unit you have established, then you are expansion to the number of unit, that means you are getting the growth of your business. Okay, মানুহৰ মৃত্যু আছে কিন্তু ব্যৱসায়ৰ মৃত্যু নাই, হয়নে নহয়? যে টাটা কোম্পানী, টাটা ৰতন টাটা তাৰ CEO হ'ব পাৰে, তাৰ আগতেও ভাৰতবৰ্ষত টাটা কোম্পানী আছিল, তাৰ যিবিলাক আছে মানুহ তেওঁলোক ঢুকাই গৈছে, কিন্তু কোম্পানী হৈয়ে আছে। গতিকে এটা ব্যৱসায় যেতিয়া গ্ৰোথ হ'ব, এটা ব্যৱসায়ৰ যেতিয়া লাভ অৰ্জন আহিব, এটা ব্যৱসায় যেতিয়া ছাৰ্ভাইভ কৰিব, সেই ব্যৱসায়টো আৰু কেতিয়াও কি নহয়, তোমাৰ মৃত্যু নহয়। অলৱেজ ৰিমেম্বাৰ ডেট এভৰি man is the mortal, but business could be not to be the mortal, because the newcomers will be continuing your business.
That is the main important part of business. That is the call to the another objectives of organizational objectives. Okay, then go for to the next point, social objectives. সামাজিক উদ্দেশ্য। সামাজিক উদ্দেশ্য বুলি ক'লে ব্যৱসায় কি কৰিম যে ব্যৱসায় বিজনেছ অৰ্গেনাইজেশ্যন ইজ দ্য পাৰ্ট অফ দ্য অৰ্গেনাইজেশ্যন। ব্যৱসায় সংগঠন কি হয় সমাজৰ এটা অংশ হয়নে নহয়? যদি অংশই হয় তেতিয়াহ'লে কি কি থাকিব সাম কাইণ্ড অফ দ্য অবজেক্টিভছ টু বি দ্য ৰিলেটেড উইথ টু দ্য ছ'চাইটি। চ' কিছুমান সামাজিক উদ্দেশ্য তাৰ লগত সম্পৰ্ক থাকিব। গতিকে সম্পৰ্ক যদি থাকে তেতিয়াহ'লে দ্য মেইন মেজৰ অবজেক্টিভছ আৰ পইণ্ট নম্বৰ 1 কি থাকিব সাপ্লাই দ্য কোৱালিটি প্ৰডাক্ট এট ৰিজনেবল প্ৰাইচ। প্ৰথম কথাটো হৈছে কি যে আমি ৰিজনেবল প্ৰাইচত কি কৰা যাওক আমি পণ্য সামগ্ৰী আমি কি কৰিম প্ৰদান কৰিম। 2 নম্বৰ কথাটো হৈছে কন্ট্ৰিবিউটিং টুৱাৰ্ড দ্য ডিজাইৰেবল civic activity যে civic activities আমি কি কৰিম তাৰ লগত আমি জড়িত ৰাখিম। আনচিভিলাইজেশ্যন আনএক্টিভিটিজ আমি নকৰোঁ। 3 নম্বৰ পইণ্টটো কি কোৱা হৈছে জেনেৰেশ্যন অফ ইকনমিকেল ৱেল্থ যে ব্যৱসায় বৃদ্ধিয়ে অকল এজন মানুহক বৃদ্ধি নহয় এই সমাজৰ সমৃদ্ধি লগতে ব্যৱসায় যিমানে বৃদ্ধি হ'ব সিমানে সামাজিকভাৱে তাৰ কি হয় ৱেল্থ অৰ্থাৎ আমাৰ কি কোৱা হয় আমাৰ সম্পত্তি বা আমাৰ তেওঁলোকে চলাৰ যিটো জীৱন ধাৰণ সেইটো কি কৰে বৃদ্ধি কৰে। কাৰণ এজন মানুহ নহয় তাৰ লগত 10জন মানুহ 1000জন মানুহ লাখজন মানুহ কি হৈ যায় একেলগে তাত ইনপুট হৈ থাকে। এটা অনুষ্ঠান যেতিয়া ভালকৈ কণ্টিনিউটি কৰিব তাৰ মানে কি 1000জন মানুহে তাৰ লগত কি হয় দেখাকৈ বা নেদেখাকৈ কি হয় জড়িত হৈ পৰে। ডিৰেক্টলি অৰ ইনডিৰেক্টলি দে হেভ বিন দ্য কণ্টিনিউটিং এণ্ড কণ্ট্ৰিবিউটিং দ্য বিজনেছ। It is the related to the society. Then go for to the another point, financial support to the community. Whatever your business has been to the increasing, that means your financial support has been the increasing your community. তুমি তোমাৰ দেশৰ কাৰণে কিবা কৰিছা, তুমি তোমাৰ দেশৰ কাৰণে কিবা দিছা, আল্টিমেটলি বা তুমি তোমাৰ সমাজৰ বাবে বা তোমাৰ যিটো জাতি আছে সেই জাতিৰ কাৰণে তুমি কিবা কৰিছা। That means your business should be the survival, your business should be the growth, and it is the another social important part you have contributing your community. Then go for to the next point, education, health and vocational training program. Some organization also be the follow this kind of the important part of the social objectives is that they have been providing to the health some of the vocational training, okay, vocational training, and also some organization providing to the education also free of education. Bole jikhini BPL ase ba jikhini amar survive kora manush teloko ki koribo lage je free education provide koribo lage etu konoba organization e kintu kori ase ne dekha koi. For example, whatever we have to the purchasing to the ITC papers, books, pencils, etc. rubber. That means whatever you have purchasing to the ITC's product, every product, 1%, 0.2, 0.5%, they have contributing those money directly to the poor education people development fund. Directly ki kore, teoloke tat contribution kore. This is the another important of social, important part of social objectives. Okay, understood? Then go for to the environment friendly method production. যে ইন্ডাষ্ট্রি হলে কি হ'ব আমাৰ পলিউশন হ'বই, দুটা বস্তু আমি নাপাওঁ হয় না নহয়? কিন্তু পলিউশন হ'ব হোৱাটো আমি কি কৰিব পাৰোঁ কমাব পাৰোঁ। যে প্ৰপাৰ প্লেন্টেশন অফ ট্ৰিজ, ৰিচাইকেলিং দ্য প্ৰডাক্ট, ওয়েস্টেজ প্ৰডাক্টখিনিক ৰিচাইকেল কৰা বা ভাল আমাৰ কি কৰা এটা সুন্দৰ সুবিধাত ৰাখি থৈ দিয়া তাৰ পৰা প্ৰডাকশ্যনটো মানে কি হ'ব আমাৰ পলিউশনটো কমি যাব। দিছ ইজ অলছ' বি দ্য এনাদাৰ ইম্পৰ্টেণ্ট পাৰ্ট অফ ছ'চিয়েল অবজেক্টিভছ। দেন providing employment opportunity to worker section of the society. Then another important part which has been the follow to the social objectives is that the worker section or jikhini among peoples who live into the below societies,
slum areas or others, but they have been the proper educated. Then you should be the objectives is that the providing the much more employment. It gives the one society to be developed. Okay, I have understood. I think that both you are understood properly. Next class is I will teach you the personal objectives and human objectives or individual objectives. Okay, today I stop here. Okay, thank you. To meet next classes. পুনৰবাৰ তোমালোকক ধন্যবাদ কৰিছোঁ আৰু পুনৰ আমি ইয়াৰ পৰৱৰ্তী শ্ৰেণীত তোমালোকক লগ পাম। আজিলৈ এৰিছোঁ। ধন্যবাদ।